নমস্কাৰ। এই মুহূৰ্তত শিক্ষাৰ্থীসকলৰ পৰা আৰম্ভ কৰি ভাৰত চৰকাৰে আৰম্ভ কৰা ৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো শিক্ষাৰ্থীসকলক অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে ২,০০০ টকা প্ৰদান কৰিব। আঁচনিখনৰ বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে আৰম্ভ কৰা বাবু আঁচনিলৈ। তো বাবু আঁচনিত কোনবোৰ শিক্ষাৰ্থীসকলে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে বাবু আঁচনি ল'ৰা শিক্ষাৰ্থীসকললৈ মামাৰ বিশেষ উপহাৰ। তো ল'ৰা শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে বাবু আঁচনি। তাৰপিছত লিখা আছে এই আঁচনিৰ অধীনত স্নাতকোত্তৰত পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলক প্ৰতিমাহে ২,০০০ টকা প্ৰদান। ২ নম্বৰত কৈছে স্নাতক শিক্ষাৰ্থীসকলক প্ৰতিমাহে ১,০০০ টকা প্ৰদান কৰা হ'ব এইখন আঁচনিৰ জৰিয়তে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল শিক্ষাৰ্থীয়ে এইখন আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত ২,০০০ টকাৰ পৰা আৰম্ভ কৰি ১,০০০ টকা প্ৰতি মাহতে প্ৰদান কৰিব। স্নাতকোত্তৰত পঢ়ি থকা শিক্ষাৰ্থীসকলে যদি এইখন আঁচনিত আবেদন কৰে তেন্তে প্ৰতি মাহত ২,০০০ টকা লাভ কৰিব। আৰু স্নাতকত পঢ়ি থকা ল'ৰা শিক্ষাৰ্থীসকলে যদি বাবু আঁচনিত আবেদন কৰে তেন্তে প্ৰতি মাহতে ১,০০০ টকা লাভ কৰিব। তো যিসকল শিক্ষাৰ্থীয়ে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীয়েও লাভ কৰিব এইখন আঁচনিৰ ধন। তো বৰ্তমানে কিন্তু চৰকাৰে চৰকাৰী আঁচনিৰ টকা প্ৰদান কৰা নাই। তো চৰকাৰী আঁচনিৰ টকা অসম চৰকাৰৰ ঘোষণা অনুযায়ী অহা ১ আগষ্ট তাৰিখৰ পৰা আকৌ প্ৰদানৰ কাম আৰম্ভ কৰিব। সকলো আঁচনিৰ টকা অহা ১ আগষ্ট তাৰিখৰ পিছত লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ। তো শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনি। তো এইখন আঁচনিৰ লক্ষ্য হ'ল ভাৰত চৰকাৰে ৫ বছৰৰ ভিতৰত এইখন আঁচনিৰ জৰিয়তে ভাৰতৰ ১ কোটি যুৱক যুৱতীসকলক ভাৰতৰ ৫০০টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। আৰু এই প্ৰশিক্ষণ ১২ মাহলৈকে চলিব। আৰু প্ৰশিক্ষণ চলাকালীন যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে আঁচনিখনত আবেদন কৰিব ৫,০০০ টকা প্ৰতি মাহতে লাভ কৰিব। কেৱল মাত্ৰ ৫,০০০ টকাই নহয়, ইয়াৰ উপৰিও এককালীনভাৱে ৬,০০০ টকা এইখন আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বেংক একাউণ্টত প্ৰদান কৰিব। আগন্তুক সময়ত যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে এইখন আঁচনিত আবেদন কৰিব বিচাৰে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আঁচনিখনত কেনেকৈ আবেদন কৰিব পাৰিব আৰু কেতিয়াৰ পৰা আবেদন আৰম্ভ হ'ব সবিস্তাৰে জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।